ডুমডুমা নগৰৰ মাজমজিয়াতে জঘন্য হত্যাকাণ্ড এই মুহূৰ্তত দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। ডুমডুমা নগৰৰ মাজমজিয়াতে জঘন্য হত্যাকাণ্ড। বৌয়েকে দেৱৰক অবিনাশ লোহাৰক দাৰে কাটি হত্যা। অবিনাশৰ বয়স 26 বছৰ বুলি জানিব পৰা গৈছে। ঘৰুৱা কন্দলৰ বাবে বৌয়েকে দেৱৰকক হত্যা কৰাৰ সন্দেহ। মিনতি লোহাৰ নামৰ 37 বছৰীয়া মহিলাগৰাকীয়ে দেৱৰকক হত্যা কৰি থানাত আত্মসমৰ্পণ। ডুমডুমা থানাৰ মাত্ৰ 100 মিটাৰ দূৰত্বতে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। আপোনালোকক পুনৰ জনাইছো ডুমডুমা নগৰৰ মাজমজিয়াতে জঘন্য হত্যাকাণ্ড। বৌয়েকে দেৱৰ অবিনাশ লোহাৰক দাৰে কাটি হত্যা। অবিনাশৰ বয়স 26 বছৰ বুলি জানিব পৰা গৈছে। ঘৰুৱা কন্দলৰ বাবে বৌয়েকে দেৱৰকক হত্যা কৰাৰ সন্দেহ। মিনতি লোহাৰ নামৰ 37 বছৰীয়া মহিলাগৰাকীয়ে দেৱৰকক হত্যা কৰি থানাত আত্মসমৰ্পণ। ডুমডুমা থানাৰ মাত্ৰ 100 মিটাৰ দূৰত্বতে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, আজিৰ সংবাদ। সেইটোতো এতিয়া উইটনেছ কোনো পোৱা নাই, চাওঁ আৰু ইনভেষ্টিগেশ্যনত কি ওলাই আৰু সম্বন্ধত কি হয় তেওঁ কোন যোনে হত্যা কৰিলে আৰু হত্যা মানে ছাছপেক্টেড হয়, মানে এইটো নহয় যে তেওঁৱে কৰিছে। তেওঁতো বয়স হয় আপোনাৰ, এতিয়া গম পাম আৰু কি ওলাই পিছত। নাম চামটো আছে এতিয়া